পুনৰ সৰ্বসাধাৰণৰ মূৰত ৰামটাঙন নিশাটোৰ ভিতৰতে বৃদ্ধি পালে কণীৰ দাম প্ৰতি প্লেট কণীত বৃদ্ধি ৩০ টকা পৰ্যন্ত দাম ধনিক শ্ৰেণীৰ পৰা দুখীয়া নিচলা সকলোৰে পচন্দৰ খাদ্য কণী দামৰ দিশৰ পৰাও সহজলভ্য কণী শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বাবে এক উপাদেয় পুষ্টিকৰ খাদ্য কিন্তু সেই কণী এতিয়া অসাধু ব্যৱসায়ীৰ কৃপাত মহঙা হ'বলৈ ধৰিছে দেওবাৰৰ দিনটোত বহিৰাজ্যৰ পৰা আমদানিকৃত প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি পালে ৩০ৰ পৰা ৪০ টকাকৈ স্থানীয়ভাৱে উৎপাদিত বাহুবলী আৰু অন্যান্য ব্ৰেণ্ডৰ প্ৰতি প্লেট কণীটো বৃদ্ধি পালে ৩০ টকাকৈ সেই অনুসৰি ২১০ টকীয়া প্ৰতি প্লেট সাধাৰণ কণীৰ দাম হ'লগৈ ২৪০ৰ পৰা ২৫০ টকা ২৭০ টকীয়া স্থানীয় বাহুবলী কণীৰ প্ৰতি প্লেটৰ দাম হ'লগৈ ৩০০ টকা পৰ্যন্ত উৎপাদন অনুপাতে চাহিদাটো বাঢ়ি গ'লে দামটো বাঢ়ি যায় আজি ১৫ দিনমান আগত বেছি আছিলোঁ ২১০ টকা ২০ টকা নৰ্মেল আজি বিকি আছোঁ ২ দিন ধৰি বিকি আছোঁ ২৪০ টকা বাহিৰৰ কণীবোৰ কাৰ্টনত ৩০০ৰ পৰা ৪০০ বাঢ়িছে মানে এইটো কণীত আপোনাৰ সিহঁতৰ এছ'চিয়েশ্যন আছে সন্থা আছে সিহঁতৰ পৰা ৰেটটো বঢ়ায় ফাৰ্মৰ পৰা আগতেতো নৰ্মেলটো আপোনাৰ ২০০ টকা আছিল ২১০ ২০ এনেকৈ লাহে লাহে যায় এতিয়া ২৪০ টকা হৈছে বাহুবলীটো মাৰ্কেটত নায়েই খুব কম কিন্তু তাহো অলপ বাঢ়াইছে বাহুবলীও বাঢ়াইছে কাৰ্টনত মোটামুটি ৫০ টকামানকৈ বাঢ়াইছে বাহিৰৰ কণীবোৰ বহুত বাঢ়ি গৈছে য'ত আগত আছিল ধৰক ১৪০০ টকা কাৰ্টন সেইটো আজিকালি এতিয়া হৈছে ১৬০০ টকা কাৰ্টন সেইটো মালিকবিলাকে কয় কণী শ্বৰ্ট আছে জাগাতে দাম বেছি ইফালে বজাৰ কৰিবলৈ আহি কণীৰ এই বৰ্ধিত দাম শুনি বিমোৰত পৰিছে গ্ৰাহকসকলে শুনক সৰ্বসাধাৰণ গ্ৰাহকৰ প্ৰতিক্ৰিয়া সৰ্বসাধাৰণৰ ওপৰত অলপ হেৰি পৰিছে আৰু বস্তুবিলাকৰ দাম বাঢ়িলে অলপ হেৰি হয় আৰু কিনি খোৱাটো অলপ টান হয় আৰু কণীৰ দাম ডাবল হৈছে প্লেট প্ৰতি ৩০ টকা ৪০ টকা বাঢ়িছে কণীৰ দাম এই কেইমাহমানৰ ভিতৰত বহুত বাঢ়িছে তাৰমানে ইলেকশ্যনকলৈকে ঠিকে আছিল ইলেকশ্যনৰ পিছত বাঢ়িছে আৰু মানে কম সময়ৰ ভিতৰত বহুত দাম বাঢ়িছে ২-৩ বাৰ বাঢ়িছে মই জনাত এতিয়া আমাৰ কাৰণে অলপ অসুবিধা হৈছে আৰু ৰাইজৰ কাৰণে হৈছে মোৰ কাৰণে বুলি প্ৰত্যেক ৰাইজৰ কাৰণে হৈছে আৰু ইমান পটককৈ কণীৰ দাম কেনেকৈ বাঢ়ে মই সেইটো ধৰিব পৰা নাই এতিয়া আমাৰ বিজেপি চৰকাৰে কয় কি কংগ্ৰেছৰ দিনত চিণ্ডিকেট আছিল তেতিয়া দাম বাঢ়িছিলে তাৰপিছত তেওঁলোকে কমাই দিলে এতিয়া আকৌ বাঢ়িছে এতিয়া চিণ্ডিকেট কথাটো এতিয়া কেনেকৈ ক'ম কিন্তু দাম বাঢ়াৰ কিন্তু কাৰণ আছে নিশ্চয় কাৰণ সেই কাৰণবিলাক আমি ইমান ঢুকি নাপাওঁ কিন্তু কি কাৰণে হঠাতে অস্বাভাৱিকভাৱে বৃদ্ধি পালে কণীৰ দাম একাংশই এই কথা কৈছে যে বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা যিহেতু ওজন পৰিমাণৰ কণী অসমলৈ আহে আৰু সেই কণীৰ পৰিবহণ ব্যয় যথেষ্ট বৃদ্ধি পোৱা বুলি কৈছে আৰু যিহেতু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে ইন্ধনৰ দাম বঢ়াৰ লগে লগে কণীৰ যিটো পৰিবহণ ব্যয় সেই পৰিবহণ ব্যয় বৃদ্ধি পাইছে বুলি একাংশই ক'ব খোজে আনহাতে একাংশই কয় যে উৎসতে কণীৰ দাম বৃদ্ধি পাইছে যাৰ বাবে এতিয়া বৰ্তমান ইয়াত খুচুৰা হওক বা পাইকাৰী বজাৰত বা য'ত আচলতে বৰ্তমান গ্ৰাহকে য'ৰ পৰা কণী ক্ৰয় কৰে সেই ক্ষেত্ৰ পোৱালৈকে কণীৰ দাম যথেষ্ট বৃদ্ধি পাইছে কাৰণ যেই নহওক যোৱা সময়ছোৱাত মাছ মাংস ক্ৰয় কৰিবলৈ অপাৰক দুখীয়া ৰাইজৰ অভাৱ কণীয়ে দূৰ কৰি আহিছে তেনেস্থলত হুৰাহুৰে বৃদ্ধি পোৱা দামে এতিয়া বিশেষকৈ চিন্তাত পেলাইছে খাটি হোৱাসকলক এই ক্ষেত্ৰত দাম নিয়ন্ত্ৰণত ৰাজ্যৰ যোগান বিভাগৰ ভূমিকা কি হ'ব কেতিয়া দাম বৃদ্ধিত জুৰুলা হৈ পৰা জনতাই সকাহ পাব ৰাইজে সমাধান বিচাৰিছে ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।